ৰহাত কপিলীৰ বানে ভাঙিলে এটা পথ। দুখন গাঁৱৰ ৰাইজৰ যাতায়াতৰ বাবে সমস্যাৰ সৃষ্টি হৈছে এতিয়া। যোগাযোগ ৰক্ষাৰ বাবে ৰাইজে বাঁহৰ দলং সাজিছে। ৰহা সমষ্টিৰ বগলেজান গাঁও পঞ্চায়তৰ ৰহা কামপুৰ পথৰ দক্ষিণে থকা কুঁৱৰীয়াটি ধেমাজি গাঁও সংযোগী পথত থকা এটা পুৰণি কালভাৰ্ট কপিলীৰ পানীৰ বাবে ভাঙি গ'ল। কপিলীৰ পানী খেতিপথাৰলৈ যাবলৈ নিৰ্মাণ কৰা এই কালভাৰ্টটোৱে কপিলীৰ পানীৰ হেঁচা সহিব নোৱাৰিলে। পানীৰ সোঁতৰ বাবে কালভাৰ্টসহ পথটোৰ এটা অংশ বানে ভাঙি নিয়ে। ফলত ধেমাজি গাঁও আৰু ধেমাজি আদৰ্শ গাঁৱৰ লোকসকল বানৰ মাজত আবদ্ধ হৈ পৰে। বুধবাৰৰ পৰা পানীৰ মাজত বহিঃজগতৰ লগত বিচ্ছিন্ন হৈ থকা লোকসকলে চিঙা অংশত বাঁহৰ এখন দলং সাজি বৃহস্পতিবাৰে আবেলি যোগাযোগ আৰু যাতায়াতৰ বাবে এক সুবিধা কৰি লয়। উল্লেখ্য যে কপিলীৰ উত্তৰ পাৰে থকা ধেমাজি আদৰ্শ গাঁৱৰ কোনো ওখ মথাউৰি নথকাৰ বাবে কপিলীৰ পানী বাঢ়িলেই এই পথটোৰ কালভাৰ্টটোৱেদি পথাৰলৈ গতি কৰে। এতিয়া আপোনালোকে যাতায়াত তাৰপিছত কেনেদৰে কৰিছে? আপোনাৰ ধৰক আমাৰ লগৰ পৰা আহি পেলাই আহিছে, আহি পেলাই আকৌ ধৰক হেৰি পৰা আহিছে, আপোনাৰ PW আহিছে, অফিচাৰ আহি লৈ পেলাই আপোনাৰ আমাক ধৰক 5-7ডাল দি পেলাই মানে অহা যোৱা যাত্ৰা সেইটো দিছে। এনেখিনি MLA ধৰক গোটেই ঘৰ গাঁও বুলি ক'লেও ভাল নহয়। আপোনাৰ এইপিনে আকৌ আমাৰ আদৰ্শ গাঁওখন আছে ন, আদৰ্শ গাঁওখনতো আছে 28 ঘৰ মানুহ, এইপিনে আছে আপোনাৰ 80-90 ঘৰমান মানুহ, চব পানী তলতে আছে। জিলাত নহয় একো খবৰ লোৱা নাই, কোনো লোৱা নাই। আমি এতিয়া ঘৰতে আছোঁ, মানে পানীৰ ওপৰতে আছোঁ। আৰু এই যি পুলটো আপোনাৰ হ'ল বহুত বছৰ হ'ল, আপোনাৰ প্ৰায় 50-60 বছৰমান হৈ গ'ল তেতিয়াৰ পৰা। তাৰপিছৰ পৰা মেৰামতি কৰা নাই। ধান আকৌ পেলাব লাগিব। আমি ধানকে যিকেইটা ধান যোৱা বছৰ পেলাইছিলোঁ, সেইবাৰ আকৌ পেলাই আমি ইয়াত খেতি কৰি নিবনুৱাখিনিক কি সাহাৰ্য কৰিছে চৰকাৰে, মোক সেইটোহে আপোনালোকৰ অনুসৰে চৰকাৰক মই জানিব বিচাৰিম। কাৰণ চাওক, আপোনালোকে মথাউৰিটো নোহোৱা দুখতে বানপানীটো হৈ আছে। যদি তেওঁলোকে মথাউৰিটো সম্পূৰ্ণ কৰি দিলেহেঁতেন এই কালভাৰটো ছিগিবলৈ নাপালেহেঁতেন, হয়নে? আৰু ছিগিবলৈ নোপোৱা দুখত আজি পথাৰত পানী নহ'লহেঁতেন। আমাৰ নিবনুৱাখিনিয়ে কমচে কম আমি ধান খেতি কৰি খাই থাকিব পালোঁ। তেওঁলোকে হিতাধিকাৰী কামখিনিকে কৰি থাকিলে বাৰু হ'বনে বাৰু কওকচোন? নিবনুৱাখিনিৰ সমস্যা দিয়ক, তেওঁলোকে নিবনুৱাক বস্তু দিয়ক, পাৱাৰ টিলাৰ দিয়ক, ট্ৰেক্টৰ দিয়ক। আমি অসমীয়া যুৱকে কৰ্ম কৰি খাবলৈ আমি আগ্ৰহী নহয়, কিন্তু আমাৰ কিছুমান আৰ্থিক প্ৰব্লেমৰ দুখত আমি কৰ্ম কৰিব নোৱাৰোঁ। আজিকালি এবিঘা ট্ৰেক্টৰ মাৰিলে 350 টকা লাগে, তেনেকৈ কেইবাৰ মাৰিলোঁ আমি, 3 টকা কাৰণে খালে। এতিয়ালৈকে চাওক, আপোনালোকৰ প্ৰশাসনৰ মানুহ কোনো নাই। ইয়াত এজন বেমাৰী মানুহৰ এতিয়া যদি মৃত্যুমুখত পৰি যাব লগা হয়, কালি এই অৱস্থাত বেমাৰী মৃত্যুমুখত পৰিলেহেঁতেন। এখন নাও নাই, কলগছৰ ভূৰ সাজি আমি ইয়াত আহিবলৈ সম্ভৱ হয় নাই বেমাৰী এজনলৈ? চাওক, চৰকাৰৰ মানুহৰ কোনো দায়িত্বহীনতাৰ বাবে আজি এখন ইয়াত 85 ঘৰ মানুহ ইয়াত বসবাস কৰি আছোঁ, কিন্তু 85 ঘৰ মানুহৰ ভোট লৈতো তেওঁলোকে শাসনভাৰ গ্ৰহণ কৰি আছে ন। আমি 85 ঘৰ মানুহ ইয়াত 600-700 মানুহ ইয়াত জীৱিকা মানুহ আছোঁ। সেই মানুহকেইজনেতো তেওঁলোকক চাব লাগিছিলে আমাক। কোনো গুৰুত্ব আজিলৈকে লোৱা নাই। এতিয়া আহি পেলাই এই বাঁহৰ দলংখনে চাওক, আমাৰ ইয়াত ই-ৰিক্সা আছে 7-8খন, মই ই-ৰিক্সা চলাওঁ। কাইলৈ ই-ৰিক্সাখনে নিব পাৰিমনে আপুনি ভাবক? কাইলৈ বেমাৰ এজন হ'লে ই-ৰিক্সাৰ ওপৰত যাব পাৰিবনে? ডেলিভাৰী মানুহ এজনী হ'লে যাব পাৰিবনে? নে আমি চৰকাৰৰ মতে আমি গাঁওখন ধেমাজি গাঁৱৰ বগলাজান পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ডৰ মানুহ, আমি গাঁৱত কি মানুহ নহয় নেকি? ইয়াত ভাঙিছে, এইটো পানী ইয়াত বেছি অভাৱ হৈ গৈছে। কালভাৰকেইটা বিশেষকৈ সৰু আছিলে, এইটো পানীটো এইপিনে কপিলীৰ পৰা যিমান আহে সিমানটো পানী মানে কালভাৰকেইটা কণ্ট্ৰল কৰিব নোৱাৰে, সেইটো কাৰণে ভাঙিছে। আৰু কালভাৰকেইটা এনেও অলপ ডেমেজো হৈছে, সেইটো কাৰণে ভাঙিছে। এতিয়া যাতায়াতৰ কাৰণে বহুত অসুবিধা হৈছে। দুখন গাঁও, এখন ধেমাজি আদৰ্শ, 2খন গাঁৱৰ মানুহ এইটো ৰাস্তা দি অহা যোৱা কৰে।
ৰাইজে কপিলীৰ পাৰত এক মজবুত মথাউৰি নিৰ্মাণৰ বাবে চৰকাৰক অনুৰোধ জনাইছে। নিউজ এক্স ৰিপৰ্ট NDS নিউজ।